ভিত্তিক হবই লাগে অসম চাহ মজদুৰ সংঘ জিন্দাবাদ অসম চাহ মজদুৰ সংঘ জিন্দাবাদ SCMS जिंदाबाद SCMS जिंदाबाद पवन सिंह घटवाल जिंदाबाद पवन सिंह घटवाल जिंदाबाद আমার দাবি মানিব লাগে আমাৰ দাবী মানিবই লাগে ননৈ চাহ অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ অন্তৰ্গত আমাৰ ননৈ চাহ বাগিচাত আজি আমি গোটেই চাহ শ্ৰমিক ৰাইজে আজি আমি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ হাতত 1 ঘণ্টীয়া কাৰ্যসূচী হাতত লৈছোঁ যেহেতু আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে আৰু এই দাবীটো হ'ল আমাৰ চাহ শ্ৰমিকৰ মজুৰি আজি চাহ শ্ৰমিকৰ মজুৰিটো আমাৰ 351 টকা প্ৰথম দিয়াৰ কথা আছিলে আৰু পৰ্যায়ক্ৰমে আমাক 551 টকা আমাৰ হাজিৰাটো হ'ব লাগিব আজি এই 551 টকা হাজিৰা নোহোৱাৰ কাৰণে 351 টকা এই বৰ্তমান দিব লাগে যদি নহয় তেতিয়াহ'লে আমাৰ চাহ শ্ৰমিক আজি ইমান দুখ মানে ভুক্তভোগী হৈ আছে আজি চাহ শ্ৰমিকসকলে কোনো ধৰণৰ মানে ডেভেলপ হ'ব নোৱাৰিছে কোনো আগবাঢ়িব নোৱাৰিছে ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিছে আজি সেইটো কাৰণে আজি আমি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি চৰকাৰকো জনাইছো আমি মালিক পক্ষকো জনাইছো আজি মালিক পক্ষই ইমান টকাত কৰোৰ লাখ টকা আজি মুনাফা আমি দি আছো কোম্পানীক আমি চাহ শ্ৰমিকে আমি দি আছো আজিলৈকে আমি সোধা নাই যে আমাৰ চাহপাত কিমান দাম কিন্তু আজি কোম্পানীয়ে ইমানখিনি বেনিফিট কৰি আছে কিন্তু আজি চৰকাৰো আমাৰ কথা নুশুনে না কোম্পানীও নুশুনে আমাক 250 টকাতে আমি বঞ্চিত কৰি ৰাখিছে জাস্ট 250 টকাত আমি কোনো ধৰণৰ আগবাঢ়িব নোৱাৰিছো আমাৰ এইটো আছে আমাৰ চাহ ষ্টাফৰ দৰমহা আজি চাহ ষ্টাফ কেইটা আজি 200 শ্ৰমিক লৈ পেলাই আজি কাম কৰাই আছে আজি চাহ শ্ৰমিকৰ দৰমহা ষ্টাফৰ কিমান বাঢ়ি গ'ল এসি কেছৰ আজি আমাৰ 18000 টকা আমাৰ এটা টিএ হ'ব লাগে আর 20000 টাকা আমার দরমাটো হব লাগে কিন্তু আজিলৈকে আমাক 10000 টাকাতে এই আমার সাব স্টাফ কেটাক মানে বঞ্চিত মানে আগন্তক মানে বঞ্চিত কৰি ৰাখিছে আজি আমাৰ প্ৰায় 30000 মান শ্ৰমিক আছে আজি আমি একত্ৰিত হৈছো ঐক্যবদ্ধ হৈ পেলাই আমি শ্ৰমিক হৈ ঐক্যবদ্ধ হৈ পেলাই আমি অসম চৰকাৰক দাবী জনাইছো আমি মালিক পক্ষকো দাবী জনাইছো আজি আৰু এটা কথা চিন্তা কৰক আজি আমি ইয়াত ডেভেলপ হ'ব নোৱাৰিছো এটো এটা কাৰণ অসম চৰকাৰক আমি বাৰে চিঠি দিয়াৰ সত্ত্বেও আজিলৈকে আমি আমাৰ ৰাস্তাটো নহল আজি বৰমপুৰ অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ অন্তৰ্গত বৰমপুৰ সমষ্টিৰ 20 কিলোমিটাৰ ৰাস্তা আজি ননৈৰ পৰা বৰজুৰি ৰঙামাটি বৰজুৰি হৈ পেলাই একেবাৰে আপ টু আমনি ৰাস্তা সংযোগী ৰাস্তাটোত আজিলৈকে 20 কিলোমিটাৰ জৰাজীৰ্ণ অৱস্থা হৈ আছে এই ৰাস্তাটো যাতে অসম চৰকাৰক যাতে অতি সোনকালে এই ইলেকশ্যনৰ 4 মাহৰ আগে যাতে এই ৰাস্তাটো পকীকৰণ কৰাৰ এটা ব্যৱস্থা কৰক আমি নিশ্চয় সুখী হ'ম যদি নহয় তেতিয়াহ'লে আমি যিমান চাহ জনগোষ্ঠী আমাৰ লোক আছে আমাৰ যিমান শ্ৰমিক আছে আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম কিমানখন বাগানৰ লগিয়াত আছে ইয়াত আমাৰ প্ৰায় 5খন বাগান আছে 5খন বাগানত আমি চাহ শ্ৰমিক প্ৰায় 50000 মানে 30000 মান শ্ৰমিক আছো আজি 30000 শ্ৰমিক আমি বিভিন্ন প্ৰান্ত আজি গোটেই অসম জোৰা আজি এই ধৰ্ণা কাৰ্যসূচী লৈছে আৰু আজি আমি মানে 30 লাখ শ্ৰমিকে আজি আমি মানে ভোট বৰ্জন কৰিবলৈ আমি প্ৰতিশ্ৰুতি দিছো আমি এটাই প্ৰতিবাদ আজি কৰিছো আজি একদম আমাৰ গুৰুত্বপূৰ্ণ আজি প্ৰতিবাদ আছিলে যে আমাৰ অতি সোনকালে চৰকাৰে এই বিধানসভাৰ 2 মাহৰ আগতে বিধানসভাৰ আমাৰ ইলেকশ্যন হয়তো আমাৰ আজি এপ্ৰিল মে মাহত আমাৰ অনুষ্ঠিত হ'ব আমি তাৰ আগত 2 মাহৰ আগতেই বিধানসভা 2 মাহৰ আগতে ইয়াতে আমাৰ চাহ শ্ৰমিকক মজুৰি 551 টাকা বৃদ্ধি কৰিব বুলি আমি জনাইছো আৰু বহুত আমি তেখেতসকলক আমি গ্ৰীভান্স দিছিলো কিন্তু তেখেত এই কাগজবিলাক আজিলৈকে তেখেতে কিন্তু কোনো গুৰুত্ব সহকাৰে তেখেতে লোৱা নাই কিন্তু আমি আজি চাহ শ্ৰমিকৰ সদায় দুখৰ কাৰণে আমি যিখিনি মাতি আহিছো কিন্তু আজি তাৰিখত তেওঁলোকে আজি আমাৰ এই ফলাফল দিব পৰা নাই আমি অতি সোনকালে চৰকাৰক হুকিয়াই দিছো যাতে কি 551 টাকা দৰমহা তেখেতে অতি শীঘ্ৰে বৃদ্ধি কৰিব বুলি আমি এই কাৰ্যসূচী আজি হাতত লৈছো পালন কৰা নাই আজিলৈকে পালন কৰা নাই কিন্তু আমি খালি শুনিছো তেওঁলোকে ডাঙৰ হয়তো আজি মিটিঙে মামলাক আমাক গোটেইখিনিত মাতে আমি হয়তো যি জায়গাত আমাক মাতে মিটিঙৰ কাৰণে আমি সকলো চাহ শ্ৰমিক ওলাই যাওঁ কিন্তু আজিলৈকে তেওঁলোকে আমাৰ কোনো ধৰণৰ কাৰ্যসূচী হাতত লোৱা নাই আৰু ইতিমধ্যে আমি এই 250 টকাতে এতিয়ালৈকে দৰমহা বৃদ্ধি পাই আছো আৰু সকলো ৰাইজে আজি এই 250 টকা দৰমহাত কিমান কষ্ট সহকাৰে ল'ৰা ছোৱালীক লিখা পঢ়া কৰি নিজৰ খৰচা ঘৰখনক এটা পৰিচালনা কৰিব বুলি গোটেইখিনি অসুবিধাৰ সন্মুখীন হৈছে আমি অতি সোনকালে চৰকাৰক হুকিয়াই দিছো যাতে কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকোতেই আমি বিজেপি চৰকাৰক সদায় থাকিম আৰু বিজেপি চৰকাৰক সদায় আমি লগত থাকিম আৰু বিজেপি চৰকাৰ থকালৈকে আমি চৰকাৰক আমি আহ্বান জনাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি আহ্বান জনাইছো তেখেতে যিখিনি কথা কৈছে তেখেতৰ কথা
কথাক আমি সদায় গুৰুত্ব সহকাৰে দায়িত্ব লৈছো। তেখেতে কৈছিলে যে আমি অতি শীঘ্ৰে আপোনালোকৰ দৰমহা বৃদ্ধি কৰিম বুলি। আৰু মই আজি আপোনালোকক এই সম্ভাগ মাধ্যমত এটাই কথা ক'ব বিচাৰিছো, আজি আমি এটা কথা লৈ আজি ভুক্তভোগী সঁচাকে হৈছো যে আমাৰ যিখিনি অৰুণোদয় দিয়ে বা 10,000 টকা তেখেতে আজি যিখিনি আঁচনি তেখেতে দিলে, এইখিনি আমাৰ 10,000 টকা বা অৰুণোদয়খিনি আমাৰ কোনো ল'ৰা ছোৱালী বা আমাৰ কোনো ৰাইজৰ কোনো ভৱিষ্যত নহয়। কিন্তু কাৰণ এই 10,000 বা অৰুণোদয়খিনি ডাঙৰ বস্তু নহয়, কিন্তু চৰকাৰে দিছে। কিন্তু চৰকাৰে এইখিনিও দিব লাগিছিলে যে আজি এটা ঘৰত আজি ৰেচন কাৰ্ড এটা ব্যক্তিৰে আছে, এটা মহিলাৰে আছে। গতিকে আমি অহা আমি যিখিনি বিধানসভাৰ ইলেকশ্যনত আমি চৰকাৰক কিন্তু হুকিয়াই দিছো যাতে কি ভোটটো আমি বৰ্জন কৰিম। আৰু আমি অতি শীঘ্ৰে 4 মাহত আমি বিধানসভাৰ আগে আমাৰ যিমানখিনি বাগান আছে আমাৰ এটা ডাঙৰ মহাসভা আমি পাতিম আৰু তাতে আমি চাহ শ্ৰমিক আৰু আদিবাসী আমি ইয়াতে সিদ্ধান্ত ল'ম এই ভোটৰ কাৰণে।